19 শতিকাৰ আৰম্ভণিতে মাদ্ৰাজ চহৰত বাস কৰা প্ৰখ্যাত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনে ইটোৰ পিছত সিটো অনেক গণিতৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল যিবোৰ সেই সময়ত সকলোৱে অসম্ভৱ বুলি ভাবিছিল। মানুহে তেওঁক যেতিয়া ইয়াৰ বিষয়ে সোধে তেতিয়া তেওঁ কয় যে গণিতৰ এই সূত্ৰবোৰ তেওঁ সপোনত দেখা পায়। 1905 চনত আইনষ্টাইনে কয় যে তেওঁৰ থিয়ৰী অফ ৰিলেটিভিটিৰ বিষয়ে এদিন তেওঁ সপোনত দেখিছিল আৰু তাৰ পৰাই তেওঁ প্ৰেৰণা পাইছিল। আৰু 1913 চনত নেইল বৰে তেওঁৰ সপোনত এটমিক ষ্ট্ৰাকচাৰৰ বিষয়ে জানিব পাৰিছিল। আমাৰ লগত এনে বহু জিনিয়াছ লোকৰ বিভিন্ন ধৰণৰ কাহিনী আছে যিয়ে তেওঁৰ সপোনত কিবা এটা দেখে আৰু তেওঁৰ সেই সপোনে মানৱ জীৱনৰ ভৱিষ্যত সলনি কৰি দিয়ে। কিন্তু ইয়াতে আমাৰ মাজলৈ এটা প্ৰশ্ন আহে যে আচলতে সপোন কি, বা যিটো বস্তু বা যিটো ঘটনা আমি টোপনিত দেখা পাওঁ সেইবোৰ আচলতে ক'ৰ পৰা আহে। ৰাতিপুৱা বেয়া সপোন দেখি সাৰ পালে কলগছৰ সন্মুখত গৈ কৈ দিব লাগে, তেতিয়াহে সেই সপোন বাস্তৱত নফলিয়ায়। সপোনত যদি সাপে খুটে বা সাপে খেদে তেন্তে দেখাজনৰ প্ৰাণলৈ বিপদ আহিব পাৰে। জীৱনত এবাৰ হ'লেও সপোনক লৈ এনেবোৰ কথা আমি সকলোৱে শুনিছোঁ। বেয়া সপোনৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে মাদলি তাবিজ পিন্ধা বা মন্দিৰত পূজা কৰাও দেখিছোঁ। কিন্তু ভাবিবলৈ আচৰিত লাগে যে এই সপোনবোৰ আন একো নহয়, আমাৰ মগজুৰ জটিল কাৰ্যকলাপবোৰৰ মাজৰ এটা মাথোন, আৰু ইয়াৰ ৰহস্যৰ ওৰ পেলাবলৈ বিজ্ঞানীসকলে অহৰ্নিশে গৱেষণাত ব্ৰতী হৈ আছে। সপোনৰ বিষয়ে বুজাৰ আগতে আমি টোপনিৰ বিষয়ে কেইটামান কথা জানিব লাগিব। টোপনিৰ সৈতে সূৰ্যৰ উদয় আৰু অস্ত যোৱাৰ বিশেষ সম্পৰ্ক আছে। যেতিয়া সূৰ্য অস্ত যায় আৰু প্ৰাকৃতিক পোহৰ নাইকিয়া হয় তেতিয়া আমাৰ শৰীৰত মেলাটনিন নামৰ হৰম'ন উৎপন্ন হ'বলৈ ধৰে। এই মেলাটনিন হৰম'নে আমাৰ টোপনি অহাত সহায় কৰে। ইয়াৰ বিপৰীতে যেতিয়া সূৰ্য উদয় হয় আৰু প্ৰাকৃতিক পোহৰ বৃদ্ধি পায় তেতিয়া আমাৰ শৰীৰে অধিক কৰ্টিজল হৰম'ন উৎপন্ন কৰে, যিয়ে আমাৰ শক্তিৰ মাত্ৰা বৃদ্ধি আৰু ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। টোপনিক বিজ্ঞানীসকলে 4টা ভাগত ভাগ কৰিছে: NREM1, NREM2, NREM3 আৰু REM। ইয়াৰে প্ৰথম স্তৰত টোপনি অতি পাতল হৈ দ্বিতীয় স্তৰত লাহে লাহে টোপনি গভীৰ হ'বলৈ ধৰে আৰু তৃতীয় স্তৰত টোপনি আটাইতকৈ গভীৰ হয়। মগজু শান্ত হয় আৰু উশাহৰ গতি ধীৰ হয়, আৰু এই টোপনিয়েই আমাক দিনটোলৈ সক্ৰিয় তথা সতেজ কৰি ৰাখে। ইয়াৰ পাছতে আৰম্ভ হয় REM। এই টোপনিতে আমাৰ মগজু সক্ৰিয় হৈ উঠে, হৃদস্পন্দন সাধাৰণ অৱস্থালৈ আহে আৰু এই টোপনিতে আমি সপোন দেখোঁ। সপোনৰ আচলতে কোনো অৰ্থ নাই, ই কেৱল মগজুৰ কিছুমান বৈদ্যুতিক সংকেত যিয়ে আমাৰ স্মৃতিৰ পৰা যাদৃচ্ছিকভাৱে চিন্তা আৰু অভিজ্ঞতাবোৰৰ লগত মনৰ অদ্ভুত কল্পনা কিছুমান বিচাৰি লয়। গৱেষকৰ মতে মানুহে সাৰ পোৱাৰ পিছত সপোনৰ কাৰণবোৰ উলিয়াই নিজে সন্তোষ পোৱা এটা কাহিনী নিৰ্মাণ কৰে। তথাপিও মানুহৰ লগতে আন স্তন্যপায়ী জীৱ যেনে মেকুৰী আদিয়েও সপোন দেখে, আৰু সেয়া প্ৰমাণ হোৱাৰ পিছৰে পৰা মনোবিজ্ঞানীসকলে ধাৰণা কৰিছে যে সপোনৰ নিশ্চয় এটা উদ্দেশ্য আছে। আমি সকলোৱে প্ৰতি নিশাই সপোন দেখোঁ, কিন্তু ইয়াৰ কিছুমানহে আমি মনত পেলাব পাৰোঁ। সপোনৰ জৰিয়তে আমাৰ মগজুৱে অলাগতিয়াল তথ্যবোৰ আঁতৰাই পেলায় আৰু নতুন কিছুমান স্মৃতি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰে বুলিও ভাবিব পাৰোঁ। সপোনৰ কিবা অৰ্থ আছেনে? বিশেষজ্ঞৰ মতে সপোনবোৰ অতি অৰ্থপূৰ্ণ হ'ব পাৰে, কাৰণ সপোনৰ সৈতে মানুহৰ সংঘাত, ব্যক্তিগত অভিজ্ঞতা আদি জড়িত থাকে। অৱশ্যে সকলো সপোনৰে আমি অৰ্থ বিচাৰি নাপাওঁ। কেতিয়াবা একেটা ঘটনাকে ঘূৰাই পকাই আমি সপোনত দেখিব পাৰোঁ। আকৌ কেতিয়াবা সপোনবোৰ আমি সজাগ হৈ থাকোঁতে কৰা নিৰৰ্থক চিন্তাবোৰৰ সৈতে একে হ'ব পাৰে। কিন্তু এটা কথা ঠিক যে সপোনবোৰ চিম্বলিক নহয়, অৰ্থাৎ আমি যে সপোনত মাছ ধৰি থকা দেখোঁ, পানীত নাও লৈ গৈ থকা দেখোঁ, ৰাস্তাত দৌৰি থকা দেখোঁ, তাৰ অন্তৰ্নিহিত অৰ্থ বিচাৰি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। সপোন দেখাৰ সময়ত মগজুৰ বুজি পোৱা, যুক্তি বিশ্লেষণ কৰা নাইবা ৰূপক ৰচিব পৰা অংশসমূহ সক্ৰিয় হৈ নাথাকে। বিজ্ঞানীসকলৰ মতে অৰ্থপূৰ্ণ সপোন ৰচিবলৈ মগজু বেছি সক্ৰিয় হৈ থাকিব লাগিব। যেতিয়া এজন ব্যক্তিয়ে REM অৰ্থাৎ ৰেপিড আই মুভমেণ্ট পৰ্যায়ত সপোন দেখিবলৈ আৰম্ভ কৰে তেতিয়া আপুনি সেই শুই থকা ব্যক্তিজনৰ চকুলৈ চালে দেখিব যে সপোন দেখি থকা সময়ত ব্যক্তিজনৰ চকু লৰচৰ হৈ আছে। ৰেপিড আই মুভমেণ্ট অৰ্থাৎ চকুৰ লৰচৰ বা তিৰবিৰণি। আৰু যদি চকুৰ লৰচৰ হৈ নাথাকে তেন্তে গম পাব যে মানুহজনে সপোন দেখি থকা নাই। আমি কেতিয়াবা একেটা সপোন বাৰে বাৰে কিয় দেখোঁ? দুখ লগা কথা এটাই হওক বা সুখৰ খবৰ নাইবা সমাধান নোহোৱা প্ৰব্লেম এটাই হওক, বাৰে বাৰে মনত খুন্দিয়াই থকাটো মানুহৰ স্বভাৱ। এনেদৰে বাৰে বাৰে আহি থকা কথা এটা সপোনত দেখা পোৱাটো স্বাভাৱিক। বহু ক্ষেত্ৰত দেখা যায় যে দীৰ্ঘদিনীয়া কোনো মানসিক আঘাত অথবা মনত কোনো অশান্তি চলি থাকিলে সপোনৰ পুনৰাবৃত্তি হ'ব পাৰে। আমি বেয়া সপোন বা দুঃস্বপ্ন কিয় দেখোঁ?
ট্ৰিয়েড সিমুলেশন থিওৰিৰ মতে নিজৰ আৰামদায়ক বিছনাখনত শুই থকাৰ সময়ত এটা নিৰাপদ পৰিৱেশত মগজুৱে আমাৰ ভয়বোৰক সপোন হিচাপে দেখুৱাই তেনে ধৰণৰ অভাৱনীয় ঘটনাৰ বাবে আমাক প্ৰস্তুত কৰি তোলে লুচিড সপোন কি মগজুৰ এটা আমোদজনক কাৰ্য হ'ল যে ই এনে সপোনো দেখুৱাব পাৰে য'ত সপোন দেখাজন সচেতন যে তেওঁ সপোন দেখি আছে আৰু তেওঁ কিছু পৰিমাণে সপোনক নিয়ন্ত্ৰণো কৰিব পাৰে সাধাৰণতে এনে সপোন বহুতে হঠাতে দেখে যদিও কিছুমান লোকৰ মগজুৰ শক্তিৰ বাবে প্ৰায় এনে সপোন দেখে এটা মন কৰিবলগীয়া কথা যে ব্যক্তি এজনে যদি এলাৰ্মৰ শব্দত সাৰ পায় তেন্তে তেওঁ দেখা সপোনটো বেছি স্পষ্টকৈ মনত পেলাব পাৰে কিন্তু যদি তেওঁ টোপনি শেষ কৰিহে সাৰ পায় তেন্তে তেওঁ দেখা সপোনটো পাহৰি যোৱাৰ সম্ভাৱনাই বেছি থাকে ইয়াৰ কাৰণটো হ'ল এলাৰ্মৰ শব্দই তেওঁক REM অৰ্থাৎ ৰেপিড আই মুভমেণ্ট চলি থকাৰ সময়তে সাৰ পোৱাব আনহাতে টোপনিৰ আটাইকেইটা স্তৰ পূৰ কৰি যেতিয়া তেওঁ সাৰ পাব তেতিয়া সপোনবোৰৰ বেছিভাগ অংশই তেওঁ পাহৰি যাব সপোনৰ কিবা লাভ আছে জানো হয় সপোনৰ কেইবাটাও উপকাৰিতা আছে সপোনে আমাৰ স্মৃতি শক্তি শক্তিশালী কৰি তোলে টোপনিত মগজুৰ হিপোকেম্পাছত অস্থায়ীভাৱে সংৰক্ষণ হৈ থকা অভিজ্ঞতাবোৰ মগজুৰ আন অংশত স্থায়ীভাৱে সংৰক্ষিত হ'বলৈ গতি কৰে এই অভিজ্ঞতাবোৰ সপোন হিচাপেও দেখুৱায় সেয়েহে কোনো কথাত স্থায়ীভাৱে মনত ৰাখিবলৈ হ'লে সাৰ পাই থকা সময়ত বাৰে বাৰে আওৰাই থকাটো ভাল অভ্যাস আমি শুই থকাৰ সময়ত মগজুত চলি থকা কাৰ্যকলাপে আমাক সেই আকৰ্ষণীয় সপোনবোৰ দেখুৱাই যিবোৰ আমি সাৰ পালে হয়তো কিছুমান মনত পেলাব পাৰোঁ আৰু কিছুমান নোৱাৰো এই সপোনবোৰে আমাক কথাবোৰ মনত ৰখাত অধিক সৃষ্টিশীল হোৱাত আৰু আমাৰ আবেগক নিয়ন্ত্ৰণ কৰাত সহায় কৰে সপোনে সৃষ্টিশীলতা আৰু সমস্যা সমাধান কৰাত অৰিহণা যোগায় ভিডিঅ'টিৰ আৰম্ভণিতে কৈছিলোঁ যে প্ৰখ্যাত গণিতজ্ঞ ৰামানুজনে তেওঁৰ উদ্ভাৱন কৰা গণিতৰ সূত্ৰসমূহ সপোনত দেখা পাইছিল আইনষ্টাইনে তেওঁৰ থিওৰি অফ ৰিলেটিভিটিৰ বিষয়ে সপোনত দেখি তাৰ পৰা প্ৰেৰণা পাইছিল সপোনে আমাৰ মগজুৰ সৃষ্টিশীলতা আৰু নতুন দৃষ্টিভংগীৰে পলকতে সমস্যা সমাধান কৰিব পৰা ক্ষমতা বঢ়ায় সপোন দেখাটো মূলতঃ আমাৰ মগজুৰ এটা নিউৰোফিজিঅলজিকেল অৱস্থাত চিন্তা কৰা প্ৰক্ৰিয়া আৰু সেয়েহে ই জাগ্ৰত অৱস্থাত আবদ্ধ হৈ থকা কিছুমান সমস্যা সমাধান কৰিবলৈ সক্ষম হয় এক্সাম্পল হিচাপে যদি আমি চাওঁ শিক্ষকে দিয়া গণিতৰ জটিল সমস্যা এটা গধূলি বাৰে বাৰে চেষ্টা কৰি নোৱাৰিলেও পিছদিনা পুৱা এবাৰ চেষ্টা কৰোঁতে সমাধান ওলাই পৰে যিবোৰ কথাৰ আমি উত্তৰ বিচাৰি উলিয়াব নোৱাৰো সেইবোৰক আমি সাধাৰণতে অন্ধবিশ্বাসৰ সৈতে সাঙুৰি লোৱা দেখা যায় সপোন দেখাৰ ৰহস্যৰ আঁৰৰ সকলো কথা এতিয়াও 100% জানিব পৰা হোৱা নাই যদিও যিখিনি জানিব পাৰিছো তাৰ পৰাই এইখিনি প্ৰমাণ দিবলৈ যথেষ্ট যে সপোনৰ জৰিয়তে কোনো ভগৱানে আমাৰ সৈতে যোগাযোগ নকৰে বা কথা নাপাতে আৰু বেয়া সপোন দেখিলে তাৰ ফলাফলৰ পৰা পৰিত্ৰাণ পাবলৈ ডিঙিত মাদলি তাবিজ আৰি মন্দিৰে মন্দিৰে ঘূৰি নিজৰ সাধাৰণভাৱে চলি থকা জীৱনটো জটিল কৰি লোৱাৰ প্ৰয়োজন নাই নাইবা সপোনত সোণৰ কলহ দেখি বাস্তৱতো ধনী হ'ম বুলি আশা পালি থকাৰ কোনো অৰ্থ নাই কাৰণ সপোনৰ আঁৰত বিজ্ঞান আছে সপোনত ভাল বেয়া পৰিঘটনা দেখাটো আপোনাৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ